যুদ্ধক্ষেত্ৰত সেনাপতিয়ে অস্ত্ৰ নিৰ্বাচন কৰোঁতে কৰা ভুল আৰু জীৱন যুদ্ধত জীৱনসংগী নিৰ্বাচন কৰোঁতে কৰা ভুল একে। মোৰ আটাইতকৈ প্ৰিয় সম্পৰ্কটো হৈছে পতি পত্নীৰ সম্পৰ্কটো আৰু মোৰ কাৰণে বৰ আকৰ্ষণীয়। আমাৰ বাকী যিবিলাক সম্বন্ধ থাকে সেইবিলাক জন্মগতভাৱে পাওঁ, মা দেউতা ভাই ভনী এইবিলাক, কিন্তু আমি নিজে চিলেকশ্যন কৰি লোৱা টোৱে হৈছে পতি বা পত্নী, স্বামী বা স্ত্ৰী বা জীৱনসংগী। মোৰ আটাইতকৈ আকৰ্ষণীয় সেইকাৰণে এই সম্পৰ্কটোৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে মোৰ আটাইতকৈ বেছি আকৰ্ষণ কৰিব লগা বিষয় হৈছে আমি সকলোৱে বিয়াত কি বুলি আশীৰ্বাদ দিয়ে, হৰ গৌৰীৰ বসতি হওক, তাৰমানে মহাদেৱ পাৰ্বতীৰ কথাটো কয়। সংসাৰ এখন টিচকি থকাৰ ক্ষেত্ৰত কিন্তু পতি পত্নীৰ যিটো বুজাবুজি সেইটো লাগিবই। মই মহাদেৱ পাৰ্বতীৰ কথাটোৱে আচলতে মোৰ কাৰণে বৰ আকৰ্ষণীয় এটা চৰিত্ৰ। মই এই কথাটো এইকাৰণে কৈছোঁ যে যেতিয়া মহাদেৱক শহুৰে অৰ্থাৎ আমাৰ পাৰ্বতীৰ দেউতাকে যেতিয়া অপমান কৰিছিল তেতিয়া সতীয়ে দেহ ত্যাগ কৰিছিল, আৰু তাৰ পিছৰ ঘটনাখিনিতো আমি জানোৱেই, মহাদেৱে তাৰ পিছত কেনেকুৱা ৰূপ ধৰিছিল বা কেনেকুৱা কি হৈছিল। এই যিটো বুজাবুজি বা অপূৰ্ব প্ৰেম, এই বিষয়টোৱে আচলতে মোক বেছি আকৰ্ষণ কৰে। আৰু এই গোটেইখিনি যিটো মহাদেৱ পাৰ্বতীৰ মাজত যিটো বুজাবুজি আৰু ইজনে সিজনক যিটো ছাপোৰ্ট কৰিছিল সেইটো কিন্তু বৰ আকৰ্ষণীয় বিষয়। আজি আমাৰ নতুন যিসকল আছে দম্পতী তেখেতলোকে সেই কথাখিনি কিন্তু অনুকৰণ কৰাটো উচিত। মই এইকাৰণে কৈছোঁ যে প্ৰতিটো মুহূৰ্ততে যিখিনি সৎ, যিখিনি জেনুইন হয়, যিখিনি সঁচা হয়, সেইখিনিত স্বামীয়ে স্ত্ৰীক সমৰ্থন কৰিব লাগিব, ঠিক তেনেদৰে স্ত্ৰীয়েও স্বামীক সমৰ্থন কৰিবই লাগিব। তেতিয়াহ'লে সেইটো সম্পৰ্ক বৰ্তি থাকিব। আৰু আমি যদি ভালদৰে বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে গম পাম যে স্বামী স্ত্ৰীৰ মাজত মতনৈক্য হোৱাৰ বা ডিভৰ্চ পৰ্যন্ত হোৱাৰ বা বিচ্ছেদ হোৱাৰ মূল কাৰণ কিন্তু এটা তৃতীয় পক্ষ থাকে। গতিকে যদি তেখেতলোক দুয়োজনৰ মাজত বুজাবুজি থাকে তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ সমস্যাই দেখা নিদিয়ে। মই এই কথাটো এইকাৰণে কৈছোঁ যে যেতিয়া স্বামীক কোনোবাই অপমান কৰিব বিনা কাৰণত, তেতিয়া স্ত্ৰীগৰাকীয়ে কিন্তু তীব্ৰভাৱে বিৰোধ কৰিব লাগিব, তাৰ প্ৰতিবাদ কৰিব লাগিব। ঠিক তেনেদৰে স্ত্ৰীক যদি কোনোবাই অৱমাননা কৰে, তাচ্ছিল্য কৰে, বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ'লে কিন্তু পতিয়ে তাক বিৰোধ কৰাৰ দায়িত্ব আছে। ছোৱালীবোৰক সৰুৰে পৰাই এনেদৰে গঢ়ি তোলা হয় যে কিছুমান বিষয়ত তেওঁলোক ভীষণ স্পৰ্শকাতৰ আৰু মানসিকভাৱে বেছি জটিল। স্পৰ্শকাতৰতা আৰু জটিলতাৰ মেৰপাকত বন্দী হৈ পুৰুষসকলে মানসিকভাৱে দুৰ্বল হৈ অনিচ্ছা সত্ত্বেও পত্নীৰ সন্তুষ্টি দিবলৈ চেষ্টা কৰে। শেষত কওঁ, বিবাহ বিলাস নহয়, বিবাহ এক মধুৰ বন্ধন, বিবাহ এক বিচ্ছেদ। যি স্বামীয়ে স্ত্ৰীক শুদ্ধভাৱে ভাল পাব পাৰিছে তেওঁ শান্তিৰে আৰু সুখী জীৱন যাপন কটাব পাৰিছে। ধন্যবাদ।